জুবিন গাৰ্গৰ সেই কবিতাটো ৱাটাৰ কবিতাটো কতটো শব্দ মনলৈ আহিছে আৰু আৱেগিক হৈয়ে দীঘলী পুখুৰীৰ বুকুত এইদৰে বটিং কৰি কৰিয়েই মই কবিতাটো অকণমান পাঠ কৰিব ওলাইছোঁ। ভুল হ'লে মাফ কৰিব, ক্ষমা কৰিব। জুবিন গাৰ্গে লিখিছিল ৱাটাৰ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি। বালিবৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ বি শ্বেপলেছ। আমি নাজানো এতিয়া জুবিন গাৰ্গে ন্যায় পাবনে নাপায়। আমি এওঁ নাজানো যে জুবিন গাৰ্গক অসমীয়া জাতিয়ে কিদৰে জীয়াই ৰাখিব। আচৰিতো নহওঁ যদি আজিৰ দৰে এটা তাৰিখতে কোনোবাটো বছৰৰ কোনোবাটো মাহত শ্যামকানু মহন্তই কোনোবা এটা সমষ্টিৰ পৰা MLA হ'ব। MLA নহ'লেও অন্তত কিবা এটা ফেষ্টিভেল শ্যামকানুৰ নেতৃত্বতে আমি চাবলৈ পাম। আচৰিত নহওঁ, বিচাৰোঁ বুলি কোৱা নাই, আচৰিত নহওঁ। বৰ্তমান চিটুৱেশ্যন অসমৰ সকলোৱে জানে আৰু ফাষ্ট ট্ৰেক আদালতত সকলো ফাষ্ট ট্ৰেক হৈ আছে। কিন্তু নাজানো আমি যে আশা কৰা মতে আমি জাষ্টিচ পাম নে নাপাওঁ, আমি আশা কৰা মতে ন্যায় পাম নে নাপাওঁ, সেই বিষয়ে এতিয়া কোনেও ক'ব নোৱাৰে। যদিও বা সকলোৰে আদালতৰ ওপৰত বিশ্বাস আছে, কিন্তু যিহেতুকে যিখিনি আমাৰ হাতত নাই, আমাৰ জাতিটোৰ হাতত নাই, সেইখিনি কথা লাগিব। কিন্তু আমাৰ হাতত যিখিনি আছে, আমি যিখিনি কৰিব পাৰোঁ, জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে আমি যিখিনি কৰিব লাগে বা পাৰোঁ, সেইখিনি আহক আমি কৰোঁ। গান জীয়াই ৰাখোঁ, সংস্কৃতি জীয়াই ৰাখোঁ, ভাষা জীয়াই ৰাখোঁ, মানৱীয়তা জীয়াই ৰাখোঁ, জুবিন গাৰ্গৰ আদৰ্শ জীয়াই ৰাখোঁ। আহক।